বাহিৰত ফুচকা খোৱাটো আজিকালি মই কমাই দিছোঁ। অৱশ্যে একেবাৰে নোখোৱা নহয়, কিন্তু আজিকালি ঘৰতে প্ৰায় বনাই খোৱা হয়। তেন্তে বলক আজি আপোনালোকক দেখুৱাওঁ ফুচকাৰ কাৰণে মিঠা চাটনিটোনো মই কেনেকৈ বনাওঁ। চাটনিটোৰ বাবে প্ৰথমতে মই মিঠাতেল দি লৈ তাত 2টা দালচিনি, তেজপাত আৰু শুকান জলকীয়া দি এয়া অকণমান গোটা চফগুটি দি দিছোঁ। তাৰপিছত মই 2-3 ঘণ্টা আগতে ইয়াতে তেতেলী আৰু খেজুৰ কিছুমান ভিজাই থৈ দিছিলোঁ, সেইখিনি হাতেৰে মোহাৰি লৈ অকল পানীখিনি ইয়াতে দি দিম। ইয়াৰ পিছত ইয়াতে মই দিম অলপমান জিৰা গুড়ি আৰু চফৰ গুড়ি। এইখিনি দিলে সঁচাকৈ খুবেই ভাল লাগে আৰু লগতে দিম অকণমান হালধি। এতিয়া আপোনালোকে ৰংটো অকণমান বেয়া দেখিব পাৰে, কিন্তু যেতিয়া হৈ উঠিব তেতিয়া আপোনালোকে ৰংটো চাব। আৰু ক'বলৈ পাহৰিছিলোঁ, অকণমান চাট মছলা আৰু নিমখ দি দিব। এয়া আমাৰ মছলা দিয়া শেষ। আপোনালোকে যদি বেছি জ্বলা খাব ভাল পায় অকণমান জলকীয়া গুড়িও দিব পাৰে। এতিয়া মই দিম এয়া গুড় দিলে খুবেই এটা ধুনীয়া সোৱাদ আহে আৰু অকণমান চেনিও দি দিছোঁ ফৰ দ্য বেলেঞ্চ। আৰু লাহে লাহে এয়া চাওক ৰং আহি গৈছে আৰু এয়া অলমষ্ট ৰেডি হৈ গৈছে। অকণমান ডাঠ হ'লে মই এইখিনি আৰু নমাই থৈ দিম। ইয়াতে একচুৱেলি বেলেগে একো ৰং দিবলৈ দৰকাৰ নাই, গুড়ৰ পৰা যিখিনি ৰং আহে সেইখিনিয়ে যথেষ্ট। আৰু ইয়াতে মই ফুচকা খাবলৈ লৈছোঁ। আপোনালোকেও চাগে সঁচাকৈ ভাল পায় ফুচকা খাই। বাৰু আজিলৈ আহিছোঁ। যদি চেনেলটো চাই ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব। বাই।